নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰি হয় আৰু শিৱৰাত্ৰিত প্ৰত্যেকবাৰেই চাকি এগছ দিওঁৱেই শিৱ মন্দিৰত। আৰু আজি কাম খোলা হোৱাৰ কাৰণে আগবেলা যাব নোৱাৰিলোঁ, সেইকাৰণে এতিয়া বাজিছে 5টা আৰু ভাবিছোঁ মই আৰু মানুহজন যাম। আমি ভাবিছোঁ ওচৰৰে শিৱ মন্দিৰ এভাগত গৈ অকণমান সেৱা এটা লৈ আহোঁ বুলি। গতিকে আপোনালোকক দেখাম আমি কোনটো মন্দিৰলৈ গ'লোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া হৈছে হাতীগড় দেৱালয়। আমি তালৈ মাজে মাজে যোৱা হয়। শিৱৰাত্ৰিৰ দিনাটো বহুত বেছি মানুহ হয় ইয়াত। দেখিছে গেটখন কি ধুনীয়াকৈ সজাইছে। আমি সোমাই গৈয়ে প্ৰথমতে চাকি আৰু ধূপ জ্বলাই ল'লোঁ। জ্বলোৱাৰ পিছত আমি য'ত শিৱলিংগ ভাগ আছে তালৈ আমি গ'লোঁ একেবাৰে ভিতৰত। আৰু দেখিছে এয়া নাৰ্জী ফুলেৰে চাৰিওবেৰ কি ধুনীয়াকৈ সজাই থৈছে। আৰু এইফালেৰে গাখীৰ ঢালিব পৰা ব্যৱস্থা ধুনীয়াকৈ তেওঁলোকে কৰি দিছে। তাত সেৱা কৰাৰ পিছত আমি ওলাই আহিছোঁ আৰু এয়া প্ৰসাদৰ ব্যৱস্থা কৰি আছে তাৰ ওচৰৰ মানুহখিনিয়ে। আমি মন্দিৰৰ পৰা ওলাই আহোঁতে অকণমান ভিডিঅ' কৰিলোঁ। লগতে নিৰ্মালী আৰু পজ্জল আনিছোঁ আৰু সেয়ে ভাবিলোঁ ভণ্টি যিহেতু কাম ছুটি হোৱা নাই তাইকো অকণমান পজ্জল খাবলৈ দিওঁ। এয়া মিষ্টাৰে তাইক অকণমান পজ্জল খাবলৈ দিছে। তাইক লগ কৰাৰ পিছত আমি ঘৰমুৱা হ'লোঁ আৰু এতিয়া 6:30 হৈছে। আমি ধুনীয়াকৈ চাকি দি ঘৰ পাই গ'লোহি। আচলতে এতিয়া ভিৰটো অলপ কম আছিলে, হয়তো আগবেলা ভিৰটো বেছি আছিলে নেকি। এতিয়া কিন্তু একদম জোখৰ মানুহ আৰু অলপ মানুহ কম থাকিলে কি হয় চাকি গছ দি ভাল লাগে ন, সেইটো কাৰণে খুব ভাল লাগিলে। আৰু বাটতো সেয়া দেখিলে আপোনালোকে ভণ্টিকো অকণমান পজ্জল দিলোঁ। গতিকে শিৱৰাত্ৰি বুলি এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ ইমানেই। সকলোকে ধন্যবাদ যাচিছোঁ।